মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অধ্যায় 1ৰ কৰি চাওঁ আহা 1.4ৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 1 তলৰ সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্নমান নিৰ্ণয় কৰা। তলত দুটা সংখ্যা দিয়া আছে, এই সংখ্যা দুটাৰ নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু উলিয়াব লাগিব কি স্থানলৈ, হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ। গতিকে আহা আমি ইয়াৰ সমাধান কৰোঁ। তো প্ৰথম সংখ্যাটো চোৱা কি দিয়া আছে, 1,63,59,957। এতিয়া এই সংখ্যাটোৰ নিকটতম হাজাৰ, নিকটতম লাখ, নিকটতম কোটি নিৰ্ণয় কৰিব লাগে। যিকোনো সংখ্যা এটাৰ নিকটতম হাজাৰ, নিকটতম লাখ, কোটি উলিয়াবলৈ একেবাৰে সহজ। প্ৰথমতে কি কৰিবা, তোমালোকে হাজাৰৰ নিকটতম হাজাৰ উলিয়াবলৈ হাজাৰৰ স্থানত কি অংক আছে সেইটো চাবা। একক, দশক, শতক, হাজাৰ। হাজাৰত কিমান আছে? 9 আছে। এতিয়া হাজাৰ স্থানত থকা অংকটোৰ ঠিক সোঁফালে কিমান আছে? 9 আছে ইয়াত। ঠিক সোঁফালে থকা সংখ্যাটো ডিজিটটো যদি 5 বা 5তকৈ ডাঙৰ হয়, 5 বা 5তকৈ ডাঙৰ হয়, তেন্তে হাজাৰ স্থানৰ অংকটোত কি যোগ হ'ব? 1 এটা প্লাছ হ'ব। ইয়াত 9ৰ লগত 1 এটা যোগ হ'লে কিমান হ'ব? 10, 10ৰ 0 ওপৰলৈ 1, 1ৰ লগত 5 যোগ হৈ 6 হ'ব। অৰ্থাৎ 6 আৰু 0 হ'ব। তাৰপিছত সোঁফালে চোৱা, সোঁফালে যিকেইটা ডিজিট আছে, 3টা ডিজিট আছে, 3টা ডিজিটৰ ঠাইত কি বহুৱাবা? 0, 0, 0। তাৰমানে প্ৰথম ডিজিট 3টা একে থাকিব, 5, 6, 3 এই ডিজিট কেইটা একে থাকিব। তাৰপিছত 5, 9 ইয়াত 1 প্লাছ হৈ গ'ল, সেইবাবে কিমান হ'ব? 6, 0, 60 হ'ব। আৰু সোঁফালৰ 3টা ডিজিট 0, 0, 0। এয়াই হৈছে নিকটতম হাজাৰ, টু দা নিয়াৰেষ্ট 1000। তাৰপিছত ছেকেণ্ডটো চোৱা, লাখ স্থানলৈ। এতিয়া লাখ স্থানত এনেকুৱা চাবা যে লাখ স্থানত কোনটো ডিজিট আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখত 3 আছে। এতিয়া 3 সংখ্যাটোৰ ঠিক সোঁফালে কিমান আছে ডিজিট? 5 আছে। গতিকে 5 যেতিয়া আছে, আমি কি কৈছিলোঁ যে 5 বা 5তকৈ ডাঙৰ, গতিকে 5 আছে। গতিকে ইয়াত 1 এটা প্লাছ হ'ব। তোমালোকে ইয়াৰ আনচাৰটো লিখিবা 5, ইয়াত 1 প্লাছ হ'লে 3 + 1 4 হ'ল। আৰু সোঁফালে যিমানটা ডিজিট আছে প্ৰতিটো ডিজিটৰ বাবে 0, 0 বহুৱাই দিবা। 0, 0, 0, 0, 0। এয়া হৈছে লাখৰ স্থানলৈ নিকটতম আসন্নমান। তাৰপিছত নিকটতম কোটি স্থানত একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি স্থানত কিমান আছে? 5 আছে। আৰু 5ৰ কোটি স্থানৰ ঠিক সোঁফালে থকা ডিজিটটো 5তকৈ ডাঙৰ, গতিকে ইয়াত 1 এটা প্লাছ হ'ব, প্লাছ কৰি দিবা। 5ত 1 এটা প্লাছ কৰিলে 6 হ'ল। আৰু বাকী সোঁফালে যিমানকেইটা ডিজিট আছে প্ৰতিটো ডিজিটৰ বাবে 0, 0, 0 বহুৱাই দিয়ে। একেবাৰে সহজ। যিকোনো স্থানলৈ নিকটতম আসন্নমান উলিয়াবলৈ একেবাৰে সহজ, কাৰণ যিটো স্থানলৈ নিকটতম আসন্নমান উলিয়াব লাগে সেই স্থানৰ ঠিক সোঁফালৰ ডিজিটটো চাই আমি সংখ্যাটো নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, বি নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? বি নম্বৰ কুৱেশ্যনটো এয়া, আৰু ইয়াৰ হাজাৰ, লাখ আৰু কোটি স্থানলৈ নিকটতম আসন্নমান উলিয়াব লাগে। এতিয়া প্ৰথমটো দিছে হাজাৰ স্থানলৈ, একক, দশক, শতক, হাজাৰ। এতিয়া হাজাৰ স্থানত কিমান আছে? 2 আছে। আৰু 2ৰ ঠিক সোঁফালে কিমান আছে? 4 আছে। তাৰমানে এই ডিজিটটো 4 ডিজিটটো 5তকৈ সৰু, গতিকে ইয়াত 1 এটা প্লাছ নহয়। বাকী গোটেইকেইটা ডিজিট একে থাকিব। 6 ইয়াত প্লাছ নহয়, গতিকে একে থাকিব, 2 থাকিব। আৰু ইয়াৰ সোঁফালে থকা, কাৰণ হাজাৰ স্থানলৈ নিকটতম আসন্নমান উলিয়াবলৈ কৈছে, সেইবাবে হাজাৰ স্থানৰ সোঁফালে থকা গোটেই ডিজিট কেইটাত 0 হ'ব। এয়া 1, 4 আছে, গতিকে ইয়াত 1 এটা প্লাছ নহ'ব। গতিকে 6টোৱে থাকিব, আৰু সোঁফালৰ ডিজিটৰ প্ৰতিটো ডিজিটৰ বাবে 0, 0, 0 বহুওৱা হ'ল। তাৰপিছত নিকটতম লাখ। এতিয়া লাখত কিমান আছে? হাজাৰ, লাখত 5 আছে। আৰু 5ৰ ঠিক সোঁফালে 6 আছে, গতিকে এতিয়া ইয়াত 1 এটা প্লাছ হ'ব। 49 crore, 05 আছিলে 06 লাখ। তাৰপিছত প্ৰতিটো ডিজিট সোঁফালে থকা প্ৰতিটো ডিজিটৰ বাবে 0, 0 বহুৱাই দিবা। নিকটতম কোটিৰ স্থানত কি ডিজিট আছে? 9। আৰু 9ৰ ঠিক সোঁফালে কিমান আছে? 0, অৰ্থাৎ 5তকৈ সৰু, গতিকে ছেম, ইয়াত 1 প্লাছ নহয়, 49 crore হ'ব। আৰু বাকী প্ৰতিটো ডিজিটৰ বাবে 0, 0, 0 বহুৱাই দিব। এয়া হৈছে নিৰ্দিষ্ট স্থানলৈ নিয়াৰেষ্ট এপ্ৰক্সিমেট
ভ্যালু। কোৱেশ্যন নম্বৰ 2 তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান লিখা। এই সংখ্যা দুটাৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 2 এৰ সমাধান সংখ্যাটো লিখা হ'ল আৰু এই সংখ্যাটোৰ কি কি স্থানলৈ নিকটতম আসন্ন মান উলিয়াম। আমি কি লৈছোঁ, নিকটতম 10 লৈছোঁ, নিকটতম শ, নিকটতম হাজাৰ, নিকটতম 10,000 আৰু নিকটতম লাখ। এতিয়া প্ৰথম নিকটতম 10 উলিয়াও আহা। 10ক স্থানত কি অংক আছে, 5 আছে আৰু ইয়াৰ ঠিক সোঁফালে কি অংক আছে, কি ডিজিট আছে, 3। 3 ডিজিটটো 5তকৈ সৰু, গতিকে কি হ'ব, 10ক স্থানত থকা 5টো 5এই হ'ব, 1 প্লাছ নহয়। গতিকে সংখ্যাটো লিখিবা 2450685 আৰু একক স্থানত, অৰ্থাৎ 10ক স্থানৰ নিকটতম 10ক স্থানলৈ আসন্ন মান উলিয়াব লাগে। গতিকে ইয়াৰ সোঁফালে থকা ডিজিটটোৰ ঠাইত 0 হ'ব। এয়া হৈছে নিকটতম 10 আৰু ইয়াত নিকটতম শ 100। তো 100 প্লেচত কি আছে চাবা, একক 10ক শতক 100 প্লেচত 8 আছে আৰু ঠিক ইয়াৰ সোঁফালে থকা ডিজিটটোত 5 আছে। তো 5 আছে, গতিকে 100 প্লেচত থকা ডিজিটটোত 1 এটা প্লাছ হ'ব, 1 এটা এড হ'ব। তো 1 এটা এড হ'লে কি হ'ব, ই 9 হ'ব আৰু সোঁফালে থকা দুটা ডিজিটৰ ঠাইত 0 0 হ'ব। অৰ্থাৎ 24506, তাৰপিছত এইটো 8 আছিলে 9 হ'ব আৰু দুটা ডিজিট হ'লে 0 0 হ'ব। নিয়েৰেষ্ট 1000 প্লেচত কি আছে, চ' 1000 প্লেচত 6 আছে আৰু 6ৰ ঠিক সোঁফালে ডিজিটটো 5তকৈ ডাঙৰ, গতিকে ইয়াত 1 এটা বাঢ়িব। তো 246 1 এটা বাঢ়িলে 7 হ'ল আৰু ইফালে কেইটা ডিজিট আছে, 3টা ডিজিটৰ বাবে 3টা 0 বহুৱাই দিবা। তাৰপিছত টু দ্য নিয়েৰেষ্ট 10,000 একক 10ক শতক হাজাৰ 1000 10,000 10,000 স্থানত কি আছে, কোনটো ডিজিট আছে, 0 আছে। তো 0 আছে আৰু ইয়াৰ ঠিক সোঁফালে কি আছে, 6 আছে। তো 6 আছে যেতিয়া 5তকৈ ডাঙৰ হয়, গতিকে ইয়াত 1 এটা বাঢ়িব। তাৰমানে ইয়াৰ আনচাৰটো হ'ব 245, 0 আছিলে 1 এটা বাঢ়িব, 0 প্লাছ 1 1 হ'ব। তাৰপিছত 1 2 3 4 এই ডিজিট কেইটাত 0 হ'ব, 0 ইয়াত হ'ল। তাৰপিছত 8ৰ কাৰণে 0, 5ৰ কাৰণে 0, 3ৰ কাৰণে 0। এয়া হৈছে নিয়াৰেষ্ট 10,000। তাৰপিছত টু দ্য নিয়াৰেষ্ট লাখ, লাখত কিমান আছে, লাখত হাজাৰ, লাখত 5 আছে, 5ৰ সোঁফালৰ ডিজিটটো 0, গতিকে 0 হোৱা বাবে ইয়াত 1 এটা প্লাছ নহ'ব, 4 5 আছে, 4 5 হ'ল। তাৰপিছত ইয়াত কেইটা ডিজিট আছে, 1 2 আৰু 3টা 5টা 0 হ'ব। এয়া হৈছে 2ৰ এৰ সমাধান। এতিয়া বিটো চোৱা, বিটোত এই সংখ্যাটো দিয়া আছে, ইয়াৰ টু দ্য নিয়াৰেষ্ট 10 প্লেচত কি আছে চোৱা, 10 প্লেচত 3 আছে, ঠিক সোঁফালে কিমান আছে, 5তকৈ সৰু ডিজিটটো আছে। গতিকে ইয়াৰ আনচাৰটো লিখিবা 847556, তাৰপিছত ইয়াত হ'ব 4, কাৰণ ই 5তকৈ সৰু, গতিকে 3 লিখিব লাগিব আৰু এটা ডিজিট সোঁফালে আছে, এইটো ঠাইত 0। দ্য নিয়াৰেষ্ট 100 প্লেচত কি আছে চোৱা, 4ৰ ৰাইট ছাইডত, ঠিক 4ৰ ঠিক ৰাইট ছাইডত থকা ডিজিটটো 3, অৰ্থাৎ লেছ দেন 5 হ'লে কি লিখিবা, তাৰমানে 1 এটা এড নহ'ব। 847556 100 প্লেচত 4 আছে, 4 লিখিলা আৰু ইফালে দুটা ডিজিটত 0 0। টু দ্য নিয়াৰেষ্ট 1000 প্লেচত চোৱা কিমান আছে, 6 আছে আৰু 6ৰ ঠিক সোঁফালে 4 আছে, গতিকে ইয়াৰ আনচাৰটো হ'ব 847556। তাৰপিছত 1000 প্লেচ কৈছে, 1000 প্লেচৰ সোঁফালে যিমানখিনি আছে ডিজিট 0 0 0। তাৰপিছত নিয়াৰেষ্ট 10,000ত কিমান আছে, 5 আছে আৰু ঠিক সোঁফালে থকা ডিজিটটো 5তকৈ ডাঙৰ, গতিকে ইয়াত 1 এটা প্লাছ হৈ যাব। প্লাছ হ'লে এইটো 1 এটা প্লাছ কৰি দিবা, প্লাছ কৰি দিলে কিমান হ'ব, 5 আছে, 1 এটা প্লাছ কৰিলে কিমান পাবা, 6 আৰু বাকী গোটেইকেইটা ডিজিটৰ ঠাইত 0 বহুৱাই দিবা। তাৰপিছত টু দ্য নিয়াৰেষ্ট লাখ, লাখত চোৱা 1000 লাখত কি ডিজিট আছে, 5 আছে, 5ৰ ঠিক সোঁফালে 5 আছে, গতিকে ইয়াত 1 এটা এড হ'ব। 84 crore 75 লাখ আছিলে, এতিয়া কিমান হ'ব, 1 এটা এড হ'লে 76 লাখ। বাকী কেইটা ডিজিটৰ বাবে 0 0 0 0 0 বহুৱাই দিবা।
এয়া হৈছে টুৰ সমাধান কুৱেশ্যন নম্বৰ 3 5টা সংখ্যা লিখা যাৰ বিভিন্ন স্থানলৈ নিকটতম আসন্নমান 75 লাখ হ'ব আপোনালোকে 3 নম্বৰত 5টা সংখ্যা লিখিব লাগিব যি 5টা সংখ্যাৰ নিকটতম নিয়েৰেষ্ট এপ্ৰক্সিমেট ভ্যালুটো কিমান হ'ব 75 লাখ হ'ব ইয়াৰ আনসাৰটো এনে ধৰণে লিখা হৈছে 5 different numbers that nearest to 75 lakh at different place values 5টা সংখ্যা লিখা হৈছে ইয়াত চোৱা এই 5টা সংখ্যাৰ নিয়াৰেষ্ট 10 বা নিয়াৰেষ্ট 100,000 10,000 লাখত কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব নিয়াৰেষ্ট ভ্যালুটো কিমান হ'ব 75 লাখ 75 লাখ 4 ইয়াত ৰাউন্ডেড টু নিয়াৰেষ্ট 10 কৰিলে কিমান হ'ব 75 লাখ হ'ব 10ৰ 10 নিকটতম 10 এই সংখ্যাটোৰ নিকটতম 10 কিমান হ'ব 75 লাখ 75 লাখ 25 ইয়াকো ৰাউন্ডেড টু 100 কৰিলে নিকটতম কিমান হ'ব 75 লাখ হ'ব তেনে ধৰণে 5টা সংখ্যা লোৱা হৈছে যিটো সংখ্যা নিয়াৰেষ্ট 10 100,000 10,000 লাখ কিমান হ'ব 75 লাখ 75 লাখ 200 ৰাউন্ডেড টু নিয়াৰেষ্ট 1000 কৰিলে কিমান হ'ব 1000ৰ প্লেছত কিমান আছে 0 আছে 0ৰ সোঁফালে 2 আছে আৰু 5তকৈ সৰু তো নিয়াৰেষ্ট 1000 কিমান হ'ব 75 লাখ 75 লাখ 4000 ইয়াক 10,000 লৈ যদি নিকটতম আসন্নমান ওলোৱা হয় একক দশক শতক হাজাৰ 10,000 স্থানৰ সোঁফালে 4 আছে গতিকে ৰাউন্ডেড টু নিয়াৰেষ্ট 10,000 কৰিলে ইয়াৰ মান হ'ব 75 লাখ 74 লাখ 60,000 ইয়াতো চোৱা লাখ স্থানলৈ লাখত কিমান আছে 4ৰ ঠিক সোঁফালে কিমান আছে 6 আছে গতিকে নিকটতম লাখ হ'ব ইয়াত একেটা যোগ হৈ যাব 5 হ'ল আৰু বাকি সোঁফালে থকা প্ৰতিটো ডিজিটৰ কাৰণে 000 এয়া হৈছে 3 নম্বৰৰ সমাধান কৰি চাওঁ আহা 1.5 কুৱেশ্যন নম্বৰ 1 যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উৎপাদন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9,856 কিলোগ্ৰাম আছিল আৰু 2024 চনত সাৰ আৰু জলসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12,347 কিলোগ্ৰাম হয় এতিয়া প্ৰথম প্ৰশ্নটো হৈছে দুইটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য উলিওৱা আৰু দ্বিতীয় প্ৰশ্নটো প্ৰতি বছৰৰ উৎপাদনৰ নিকটতম হাজাৰলৈ আসন্নমান উলিয়াই ধানৰ উৎপাদনৰ পাৰ্থক্যৰ অনুমান কৰা আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব গতিকে কুৱেশ্যন 1ৰ ABC তিনিটাৰ সমাধান এনেধৰণে কৰিব পাৰি 1 নম্বৰৰ সমাধান given production in 2023 2023ৰ উৎপাদন 9,856 কিলোগ্ৰাম পাৰ হেক্টৰ এটো দিয়া আছে আৰু প্ৰডাকশন ইন 2024ৰ দিয়া আছে 12,347 কিলোগ্ৰাম পাৰ হেক্টৰ এ দা ডিফাৰেন্স ইন ৰাইচ প্ৰডাকশনৰ পাৰ্থক্য উলিয়াবলৈ 2024 চনত যেটো প্ৰডাকশন হৈছিলে তাৰ পৰা 2023 চনৰ প্ৰডাকশনটো মাইনাস কৰিব লাগিব গতিকে ইয়াত মাইনাস কৰিলে কিমান হ'ব চোৱা 7ৰ পৰা 6 গ'ল 1 তাৰপিছত ইয়াত 14ৰ পৰা 5 9 ইয়াত 2 থাকিলে 12ৰ পৰা 8 গ'ল 4 তাৰপিছত ইয়াত 11ৰ পৰা 9 গ'ল গতিকে ইয়াৰ আনসাৰটো হ'ব 2,491 কিলোগ্ৰাম 23 আৰু 24 চনত ধান উৎপাদনৰ পাৰ্থক্য হৈছে এৰ সমাধান বি 9,856 rounded to the nearest thousand নিকটতম হাজাৰ লৈ যদি আসন্নমান উলিয়াও তেতিয়া কিমান হ'ব একক দশক শতক হাজাৰ স্থানত 9 আৰু 9ৰ ঠিক সোঁফালে 8 আছে গতিকে ইয়াত ৰাউন্ডেড টু নিয়াৰেষ্ট 1000 কৰিলে কিমান হ'ব 9 আছে 1 বাঢ়ি যাব 1 এটা প্লাস হ'ল 10 হৈ গ'ল তাৰপিছত ইয়াৰ সোঁফালে কেইটা ডিজিট তিনিটা ডিজিট 000 হ'ব তাৰপিছত এইটো চোৱা 12,347 rounded to the nearest 1000 ইয়াকো nearest 1000 যদি আমি নিকটতম আসন্নমান উলাও হাজাৰলৈ তেতিয়া হাজাৰ স্থানত 2 আছে হাজাৰৰ ঠিক সোঁফালে 3 আছে গতিকে এই 12 আছে 12 থাকিব আৰু সোঁফালে 3টা ডিজিট 0 হ'ব
তো এপ্ৰক্সিমেট ডিফাৰেঞ্চটো কিমান হ'ব 12,000 মাইনাছ 10,000 12,000 মাইনাছ 10,000 তো কিমান হ'ব 2,000 এপ্ৰক্সিমেট ডিফাৰেঞ্চটো হ'ব 2,000 চি নম্বৰ কুৱেশ্যনটো চোৱা দ্য এপ্ৰক্সিমেট ডিফাৰেঞ্চ হেল্প দ্য ফাৰ্মাৰ এপ্ৰক্সিমেট ডিফাৰেঞ্চে ফাৰ্মাৰক খেতিয়কক কেনেধৰণে প্লান কৰাৰ পৰিকল্পনা কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল তো ইয়াত আনচাৰটো এনেধৰণে লিখিব পাৰোঁ দ্য এপ্ৰক্সিমেট ডিফাৰেঞ্চ হেল্প দ্য ফাৰ্মাৰ প্লান ফৰ দ্য নেক্সট ইয়েৰ কিহত হেল্প কৰিব পাৰে লজিষ্টিক পৰিবহণ যোগাযোগ ব্যৱস্থাত হেল্প কৰিব পাৰে বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে তাৰপিছত গোল ছেটিং লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে এনেধৰণে আনচাৰটো লিখা হৈছে কুৱেশ্যন নম্বৰ 2 পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 149,597,870 কিলোমিটাৰ আৰু মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 227,943,824 কিলোমিটাৰ মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ দূৰত্বৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰা আৰু বি নম্বৰ প্ৰশ্নটো কি সুধিছে চোৱা এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্নমান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা গতিকে ইয়াৰ আনচাৰটো এনেধৰণে লিখা হৈছে গিভেন দিয়া আছে কুৱেশ্যনটোত ডিষ্টেঞ্চ ফ্ৰম আৰ্থ টু ছান পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব দিয়া আছে কিমান কিলোমিটাৰ আৰু ডিষ্টেঞ্চ ফ্ৰম মাৰ্চ মংগল গ্ৰহৰ পৰা সূৰ্যলৈ দিয়া আছে এতিয়া এ নম্বৰ ছাবট্ৰেক্ট দ্য আৰ্থ ছান ডিষ্টেঞ্চ ফ্ৰম দ্য মাৰ্চ ছান ডিষ্টেঞ্চ ইয়াত চোৱা পাৰ্থক্য গণনা কৰা ডিফাৰেঞ্চ উলিয়াব দিছে কাৰ ডিফাৰেঞ্চ উলিয়াব দিছে মাৰ্চ টু ছান আৰু আৰ্থ টু ছান গতিকে ডিষ্টেঞ্চ দুটা লিখা হৈছে এইকাৰণে মাৰ্চ টু ছান আৰ্থ টু ছান এতিয়া ছাবষ্ট্ৰেক্ট কৰিব লাগিব পাৰ্থক্য উলিয়াব লাগিব এতিয়া এই সংখ্যাটো ইয়াৰ পৰা বিয়োগ কৰিব লাগে এতিয়া বিয়োগ কৰিবলৈ প্ৰথমত চোৱা এককৰ স্থানত কি আছে 4 আছে ইয়াত 0 আছে 4ৰ পৰা 0 বিয়োগ হ'লে 0 2ৰ পৰা 7 বিয়োগ নহয় গতিকে ধাৰ আনিলা ইয়ালৈ 12 হ'ল 12ৰ 7 গ'লে 5 ইয়াত 7 থাকিলে 7ৰ পৰা 8 মাইনাছ 1 ধাৰ কৰিলা 17 17ৰ পৰা 8 গ'ল 9 হ'ল ইয়াত 2 আছে 1 ধাৰ কৰিলা 12 12ৰ 7 গ'লে 5 ইয়াত 3 আছে তাৰপিছত 3 1 ধাৰ কৰিলা 13ৰ 13ৰ 9 গ'লে 4 তাৰপিছত ইয়াত 8 আছে 8ৰ 5 গ'লে 3 তাৰপিছত 7 আছে ইয়াত ধাৰ কৰিলে 17 17ৰ 9 গ'লে 8 তাৰপিছত ইয়াত 1 আছে 1 ধাৰ কৰিলা 11 11ৰ পৰা 4 গ'লে 7 1ৰ 1 গ'লে 0 তো ইয়াত কমা দিয়া 1000ত আৰু মিলিয়নত 78,345,950 কিলোমিটাৰ 2bৰ সমাধান এই সংখ্যাটো ৰাউণ্ডেড টু দ্য নিয়েৰেষ্ট 10 মিলিয়ন স্থানলৈ আসন্নমান উলিয়াব লাগে তো 10 মিলিয়ন চোৱা 10 মিলিয়ন ক'ত হৈছে ইয়াত 1000 হ'ল ইয়াত 1 মিলিয়ন 10 মিলিয়ন প্লেচটো হৈছে 10 মিলিয়ন প্লেচত কোনটো ডিজিট আছে 4 আছে 4ৰ ঠিক সোঁফালে কি ডিজিট আছে 9 আছে তাৰমানে 9টো 5তকৈ ডাঙৰ হয় গতিকে ইয়াত 1 এটা প্লাছ হ'ব তো 4ত 1 এটা প্লাছ হ'লে 5 হ'ল আৰু বাকী গোটেইকেইটা ডিজিটৰ কাৰণে 0,0,0,0,0,0 বহুৱাই দিবা নেক্সট যিটো সংখ্যা দিয়া আছে ৰাউণ্ডেড টু দ্য নিয়েৰেষ্ট 10 মিলিয়ন ইয়াতো 10 মিলিয়নত চাবা ইয়াত 1000 হ'ল ইয়াত মিলিয়ন হ'ল 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 10 মিলিয়ন ঠাইত কি আছে 2 আছে আৰু 2ৰ ঠিক সোঁফালে 7 আছে 5তকৈ ডাঙৰ গতিকে ইয়াত 1 এটা প্লাছ হ'ব 2ত 1 এটা প্লাছ হ'লে 3 হ'ল আৰু বাকী সোঁফালে থকা প্ৰতিটো ডিজিটৰ কাৰণে 0,0,0,0 বহুৱাই দিবা হৈছে সংখ্যা দুটাৰ নিকটতম 10 মিলিয়ন তো এপ্ৰক্সিমেট ডিফাৰেঞ্চ উলিয়াবলৈ হ'লে 230 মিলিয়নৰ পৰা মাইনাছ কৰিব লাগিব 150 মিলিয়ন 230 মিলিয়নৰ পৰা 150 মিলিয়ন মাইনাছ কৰিব লাগিব গতিকে মাইনাছ কৰিলে কিমান হ'ব 0 আছে 0ৰ পৰা 0 গ'লে 0 হ'ল 3 আছে 3ৰ পৰা 5 মাইনাছ কৰিব লাগিব 1 এটা ধাৰ কৰিলে 13 হ'ল 13ৰ পৰা 5 মাইনাছ হ'লে 8 গতিকে 80 মিলিয়ন হ'ব ইয়াৰ আনচাৰ কৰি চাওঁ আহা 1.6 পূৰণফল নিৰ্ণয় কৰা এ নম্বৰ 327 × 25 তো এই পূৰণফলসমূহ আমি কেনেকৈ কৰিম চোৱা 25ৰে পূৰণ কৰাৰ চুটি পদ্ধতি কোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমতে 100ৰে সংখ্যাটো পূৰণ কৰি লওঁ তাৰপিছত পূৰণফলটোক 4ৰে হৰণ কৰিম এতিয়া উদাহৰণ এটা দিয়া আছে চোৱা 42ক 25ৰে পূৰণ 25ৰে যিকোনো সংখ্যা এটাক যদি 25ৰে পূৰণ দিয়ে
তেন্তে প্ৰথমতে কি কৰা হয় ছুটি পদ্ধতিত 45ক 100ৰে পূৰণ কৰি লোৱা হয় 100ৰে পূৰণ কৰিবলৈ একেবাৰে সহজ ইয়াৰ সোঁফালে দুটা শূন্য দি দিব লাগে শূন্য দি দিয়া হ'ল 42ৰ সোঁফালে দুটা শূন্য দিয়া মানে 100ৰে পূৰণফল হৈ গ'ল তাৰপিছত এই পূৰণফলক 4ৰে হৰণ কৰিব লাগে হৰণ কৰিলে যিটো হৰণফল পোৱা যাব এই হৰণফলটোৱে হ'ব 42 × 25ৰ পূৰণফল তো ইয়াত কি কৰা হৈছে ডাইৰেক্ট 25ৰে পূৰণ নকৰি কি কৰা হৈছে 100ৰে পূৰণ কৰা হৈছে 100ৰে পূৰণ কৰি যিটো পূৰণফল পোৱা হৈছে তাক 4ৰে ডিভাইড কৰি যিটো আনসাৰ পাইছোঁ সেইটোৱে হৈছে এই দুটা সংখ্যাৰ পূৰণফল এতিয়া কেনেকৈ পাইছোঁ চোৱাচোন ইয়াক মানে 42ক আমি 25ৰে পূৰণ নকৰি 45ক 4 গুণ কৰি দিয়া হ'ল 4 গুণ কৰি দিলে কিমান 25ৰ 4 গুণ 100 তো 4 গুণ যিটো পাইছোঁ এইটো 4 গুণ হৈ গ'ল এই পূৰণফলটো 4 গুণ অৰ্থাৎ 100 মানে কি 25ৰ 4 গুণ হ'ল পূৰণফলটো তে 4 গুণক আকৌ 4টা ভাগ কৰি দিয়া হৈছে 4টা ভাগ কৰি দিয়াত এটা ভাগ যিটো পাইছোঁ সেইটোৱে হৈছে ইয়াৰ পূৰণফল একেবাৰে সহজ গতিকে এনেধৰণে আমি ইয়াত থকা পূৰণকেইটা কৰিব লাগিব 327 দিয়া আছে 327 × 25 আমি ডিৰেক্টলি 25ৰে পূৰণ নকৰিম ছুটি পদ্ধতিত 25ৰে পূৰণ কৰাৰ ছুটি পদ্ধতিত আমি ডিৰেক্টলি 25ৰে পূৰণ নকৰিম কি কৰিম 100ৰে পূৰণ কৰিম মানে ইয়াৰ 4 গুণত যিটো সংখ্যা পাম 4 গুণত 100 পাম 100ৰে পূৰণ কৰিম তো 100ৰে পূৰণ কৰিবলৈ একেবাৰে সহজ 100ত কেইটা শূন্য থাকে দুটা শূন্য থাকে গতিকে এই সংখ্যাটোৰ সোঁফালে দুটা শূন্য বহুৱাই দিলে কি হ'ব 100ৰে পূৰণ কৰা বুজাব 327ক 100ৰে পূৰণ কৰিলে 327 আৰু সোঁফালে দুটা 0 0 এতিয়া ইয়াকতো 4 গুণ কৰি দিলোঁ 25 পূৰণ কৰিব লাগিছিল কিন্তু 4 গুণ কৰি দিলে এতিয়া 4 গুণ বাঢ়ি গ'ল এতিয়া 4 গুণৰ পৰা কমাব লাগিব 4 গুণ বাঢ়ি গ'ল 4ৰে এতিয়া ডিভাইড কৰিব লাগিব 4ৰে ডিভাইড কৰা মানে কি ইয়াক আধা কৰা আকৌ আধা কৰা এতিয়া যদি আমি মৌখিকভাৱে মানে আনুমানিক এটা হিচাপ ওলাওঁ তেতিয়াহ'লে যদি আমি কওঁ 700টো যদি এৰি 32000 কওঁ 32000ৰ আধা কিমান হ'ব 16000 আৰু 16000ৰ আধা কিমান হ'ব 8000 গতিকে ইয়াৰ পূৰণফলটো এপ্ৰক্সিমেট 8000 প্লাছ হ'ব ইয়াৰ পূৰণফলটো কিমান হ'ব 8000 প্লাছ হ'ব বুলি আমি আনুমানিক মানে কুইকলি আমি আনসাৰটো উলিয়াব পাৰোঁ 4 গুণ কৰি দিওঁ আকৌ তাৰ আধা কৰি যিটো পাম সেইটোৱে হ'ব ইয়াৰ আনসাৰ গতিকে আধা কৰা মানে 4ৰে ডিভাইড কৰা 4ৰে ডিভাইড কৰা এতিয়া ডিভাইড কৰিলে 8 4 গুণ 32 হ'ল 32 তাৰপিছত আকৌ 7 আছে 7ক কিমান টাইমছ যাব 1 টাইমছ গ'ল তো 4 হ'ল 3 আহিলে আকৌ শূন্যটো নমাই দিলা 30 হ'ল এতিয়া 30ক 4ৰে 4 7 গুণ 28 আকৌ 2 আহিলে বিয়োগ কৰিলে তাৰপিছত 0 4 5 গুণ 20 কিমান ওলালে 8175 গতিকে এনেধৰণে আমি ইয়াৰ সমাধান কৰিম এতিয়া 1ৰ সমাধানটো তোমালোকে এনেধৰণে লিখিবা যে প্ৰথমে 327ক 100ৰে পূৰণ কৰি পাম 327 লিখিবা আৰু পোনে পোনে সোঁফালে দুটা শূন্য দি দিবা 100ৰে পূৰণ মানে দুটা শূন্য সোঁফালে লগাই দিলে পূৰণফল হৈ গ'ল তাৰপিছত এতিয়া 32700 4ৰে হৰণ কৰি পাম তো হৰণ কৰি তোমালোকে ইয়াতে হৰণ কৰিব লাগে বুলি তেনে কোনো কথা নাই বেলেগ এখন কাগজত ধৰা হৰণ কৰি ল'লা 32700 লিখি 4ৰে ডিভাইড কৰি ল'লা তো ডিভাইড কৰোঁতে আমি ইয়াত কিমান পাইছিলোঁ 8175 গতিকে হৰণ কৰি 8175 এই সংখ্যাটো পোৱা গ'ল তাৰপিছত এতিয়া আনসাৰটো লিখিব ইয়াতে নিৰ্ণয় পূৰণফল এই দুটা সংখ্যাৰ পূৰণফল কিমান হ'ব 8175 বি নম্বৰৰ সলিউশন 425 × 25 425ক 100ৰে পূৰণ কৰিলে প্ৰথমতে 425 লিখিলোঁ তাৰপিছত সোঁফালে দুটা শূন্য লগাই দিলোঁ এয়া হৈছে এই দুটা সংখ্যাৰ পূৰণফল এতিয়া 42500ক 4ৰে হৰণ কৰি পাম লিখি ল'বা 42500 4ৰে ডিভাইড 4 এগুণ 4 2 নামি আহিলে 2টো 4ৰে ডিভাইড নহয় 0 দিয়া 5 নমাই অনা 25 4 6 গুণ 24 তাৰপিছত বিয়োগফল 1 শূন্য নমাই অনা 10 হ'ল 4 2 গুণ 8 আকৌ 2 বিয়োগ হ'ল নমাই অনা শূন্য 4 5 গুণ 20 তো 10625 ইয়াৰ আনসাৰ হ'ব 10625 10625 আৰু আমি ইয়াত আনুমানিক মুখে মুখে মানে সোনকালে ওলাবৰ কাৰণে কি কৰিছিলোঁ 42000ৰ আধা 21000 21ৰ আধা 10500 তো 10500 প্লাছ আছে হয়নে গতিকে এনেধৰণে আধা কৰি আমি 4ৰে ডিভাইডটো মানে মৌখিকভাৱে আনুমানিক হিচাপ এটা উলিয়াব পাৰোঁ এতিয়া নিৰ্ণয় পূৰণফলটো কিমান হ'ব 10625 এয়া হৈছে বিৰ সমাধান চি নম্বৰ কুৱেশ্যন 123 ×
125 123 into 125 আমি ছুটিকৈ পূৰণফল কেনেকৈ উলিয়াম 123 into 125 125ক 8ৰে পূৰণ কৰিলে কিমান হ'ব চোৱা 8 5 গুণ 40 হাতে গ'ল 4 16 4 20 2 হাতে গ'ল 8 8 2 10 1000 তো প্ৰথমতে আমি 123 ডিৰেক্টলি 125ৰ লগত পূৰণ নকৰিম তোমালোকে প্ৰথমতে কি কৰিবা 123 কিহেৰে পূৰণ কৰিবা প্ৰথমতে 1000ৰে পূৰণ কৰিবা 1000ৰে পূৰণ কৰিলে যিটো পূৰণফল পাবা এইটো কিমান গুণ ডাঙৰ থাকিব 8 গুণ ডাঙৰ থাকিব এইটো পূৰণফলটো আমি যিটো পাইছো এই পূৰণফলটো আমাৰ আসল পূৰণফলৰ কিমান আসল যিটো পূৰণফল পাব লাগে সেই পূৰণফলতকৈ কিমান বেছি আছে 8 গুণ বেছি আছে নেক্সট দ্বিতীয়তে আমি কি কৰিম ইয়াক 8ৰে হৰণ কৰিম আৰু আমি হৰণ কৰাৰ আগতে যদি আমি পটাপট মুখে মুখে এটা হিচাপ উলিয়াব পাৰো ইয়াৰ তেতিয়াহলে আমি এনেকে উলিয়াব পাৰো যে 123 আমি ধৰি ললো 122 আনুমানিক এটা হিচাপ উলিয়াবৰ বাবে 122ৰ আধা কিমান হ'ব ই 8 আছে 8ৰ আধা 4 গুণ হ'ব আধা উলিয়ালে তেতিয়াহলে কিমান হ'ব 61000 61000 টো 8ৰ আধা 4 গুণ হ'ল আকৌ 4ৰ আধা 2 হ'ব আৰু 62ৰ আধা আমি ধৰি ললো 30000 এতিয়া 2 তাৰপিছত আকৌ ইয়াক যদি আকৌ দুইটা ভাগ কৰো এটা ভাগত কিমান হ'ব 30ৰ আধা 15000 গতিকে আমি গম পালো যে ইয়াৰ আনসাৰটো 15000 প্লাস হ'ব এতিয়া হৰণ কৰি চাও যে 123000 8 গুণ কৰিছিলো এতিয়া এটা এক ভাগ পাবলৈ 8টা ভাগ 8 গুণ হ'ল 8 গুণৰ পৰা এটা ভাগ উলিয়াবলৈ হলে 8ৰে ডিভাইড কৰিব লাগিব 8 গুণ 8 12ৰ পৰা 8 বিয়োগ হলে 4 8 5 গুণ 40 হ'ল ইয়াত 43ৰ পৰা 40 গ'ল 3 তাৰপিছত ইফালে 3 নমাই অনা হৈছিলে শূন্যটো নামি আহিলে 30 হ'ল 8 4 গুণ 32 8 3 গুণ 24 হ'ল 6 আৰু এটা শূন্য নামি আহিলে 60 তো 8 7 গুণ 56 56 4 নামি আহিলে আকৌ শূন্য এটা 40 8 5 গুণ 40 গতিকে আনসাৰটো কিমান পোৱা গ'ল 15375 আমি আনুমানিক হিচাপ ধৰোতে কিমান হৈছিলে 15000 আৰু ইয়াত কিমান বেছি হ'ল একুৰেট হিচাপত 375 গতিকে আমি মুখে মুখে আনুমানিক কিছুমান হিচাপ অতি সোনকালে উলিয়াব পাৰো গতিকে ইয়াত আনসাৰটো পূৰণ কৰি কিমান পোৱা হৈছিল 123000 আৰু 123000 8ৰে হৰণ কৰি কিমান পোৱা গ'ল 15375 গতিকে নিৰ্ণয় পূৰণফল হ'ব 15375 এইটো হৈছে চিৰ সমাধান ডি নম্বৰৰ সমাধানো আমি চিৰ নিচিনাকৈ কৰিব লাগিব 440 1000ৰে প্ৰথমতে পূৰণ কৰিবা পূৰণ কৰিলে 440 আৰু মুফালে তিনিটা শূন্য দি দিয়ে তাৰপিছত 440 হ'ল আৰু তিনিটা শূন্য 1000ৰ কাৰণে তিনিটা শূন্য এতিয়া 8ৰে হৰণ কৰি পাম 8ৰে ডিভাইড কৰিব লাগিব 8ৰে ডিভাইড কৰিলে কিমান হ'ব 440,000ক 8ৰে ডিভাইড কৰিলে 8 5 গুণ 40 আকৌ বিয়োগ কৰিলে 4 শূন্য নামি আহিলে 40 8 5 গুণ 40 তিনিটা শূন্য আছে 1 2 3 55,000 গতিকে ইয়াৰ আনসাৰ হ'ব 55,000 এয়া হৈছে ডিৰ সমাধান ই নম্বৰৰ সমাধান 926 into 125 1000ৰে পূৰণ কৰিলে 926 000 তাৰপিছত ডিভাইড কৰিলে 8ৰে ডিভাইড কৰিলে কিমান হ'ব 926 000 8ৰে 8 1 গুণ 8 8 1 গুণ 8 12ৰ পৰা 8 গ'ল 4 6 নামি আহিলে 46 হ'ল 46 8 5 গুণ 40 6 নামি আহিলে শূন্য 60 হ'ল
8 8 গুণ 64 হয় 8 7 গুণ 56 56 4 শূন্যটো নামি আহিলে 40 হ'ল 8 5 গুণ 40 তাৰপিছত এটা শূন্য আছে শূন্য 115750 115750 গতিকে নিৰ্ণয় পূৰণফলটো হ'ব নিৰ্ণয় পূৰণফল 926 into 125 কিমান হ'ল কিমান পালো আনসাৰটো 115750 এয়া হৈছে ই নম্বৰৰ সমাধান